বন্ধুসকল আপোনালোকে ভিডিঅ'টোত কি দেখিলে বাৰু বাঘ এটাই ইটো ফালৰ পৰা সিটো ফাললৈ পাৰ হৈছে হয়নে আৰু আপোনালোকে দেখিছে যে ৰাতিৰ আন্ধাৰত বাঘটো ডাঙৰ হয় আৰু ধুনীয়াকৈ পাৰ হৈছে আৰু এই দৃশ্যটো হৈছে টিংখাং সমষ্টিৰ কেন্দুগুৰি এই বাগানৰ মানে আৰু এনেকৈ বাঘ আমাৰ ইয়াত ওলাই থাকে বৰ্তমান সময়ত বাঘ আৰু মানুহৰ এটা সমস্যাৰ সৃষ্টি হৈছে তেনেকৈ হাতী আৰু মানুহৰ সংঘাতো প্ৰায় হৈ আছে আপোনালোকে সৌ সিদিনা দেখিলে যে কাকপথাৰত এজনী নিৰীহ মানে কি কয় মানুহক হত্যা কৰিছে মানে এজনী মাইকী মানুহক যেনেকৈ হত্যা কৰিলে গছকি পিনে এইটো আচলতে বৰ দুখ লগা কথা আৰু তেনেকৈ লাহে লাহে আৰু এটা আমাৰ কি কয় সমস্যাৰ সৃষ্টি হৈছে আপোনালোকে সেইটো সমস্যাৰ কথা জানে নাজানে জানে হ'ব সকলোৱে সেইটো সমস্যা হৈছে বান্দৰৰ সমস্যাটো দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে আমাৰ যিবোৰ অঞ্চলত বিশেষকৈ বান্দৰৰ বেছি সমস্যা হৈছে সেই অঞ্চলবিলাকত খেতি ভাল নহয় মানে খেতি কৰে মানুহে শাক খেতি বান্দৰে চব খাই পেলায় আৰু এই তিনিটা সমস্যা বৰ্তমান সময়ত অসমত বেছিকৈ সমস্যাৰ সৃষ্টি হৈছে আৰু ভৱিষ্যতলৈ হৈ যাব আৰু এই সমস্যাটোৰ মূল দায়ী কোন আপোনালোকে জানেনে এই সমস্যাটোৰ মূল দায়ী হৈছে মানুহ কাৰণ বনাঞ্চল এনেকুৱাকৈ ধ্বংস কৰিছে মানুহে ঘৰ পাতি বসবাস কৰিছে বনাঞ্চল ধ্বংস কৰিছে গছ গছনি কাটিছে সেনেকুৱাকৈ যদি কাটি গৈ থাকে আৰু 10 বছৰ পাছত হাতী মানুহৰ সংঘাত বান্দৰ মানুহৰ সংঘাত আৰু বাঘ আৰু মানুহৰ সংঘাত ভয়াৱহ ৰূপ সৃষ্টি হ'ব সেইকাৰণে আহি থকা সময়ত যদি আমি সুব্যৱস্থা নলওঁ যদি বনাঞ্চল এনেকৈ ধ্বংস কৰি থাকোঁ গছ গছনি যদি এনেকৈ ধ্বংস কৰি থাকোঁ তেন্তে আমাক এই তিনিটা সমস্যাই জোৰলা কৰি পেলাব আৰু আপোনালোকে সৌদিনা দেখিলে কাকপথাৰত যিটো ঘটনা ঘটিলে তেনেকুৱা ঘটনা আৰু বহুতো ঘটিব মানে হাজাৰ হাজাৰ তেনেকুৱা ঘটনা ঘটিব সেইকাৰণে আগতেই আমি ব্যৱস্থা লোৱাটো প্ৰয়োজন আৰু বিশেষকৈ এইটো ভিডিঅ' এইকাৰণে বনালোঁ যে মানুহ আজিকালি সজাগ নহয় মানে বেছিকৈ গছ বন কাটিছে বেছিকৈ বনাঞ্চল ধ্বংস কৰিছে আৰু মানুহে যিমানে শিক্ষিত হৈ গৈ আছে সিমানে মানুহে কিছুমান ভুল কাম কৰি গৈ আছে এই তেনেকুৱা ধৰণৰ হৈছে আৰু চৰকাৰেও বিশেষ ব্যৱস্থা ল'ব লাগে যে এই হাতী মানুহৰ সংঘাত বান্দৰৰ মানুহৰ সংঘাতো বৃদ্ধি পাইছে আৰু বাঘো মুক্ত বিচৰণ কৰিছে মানে আমাৰ অঞ্চলবিলাকত এই আছিল আপোনালোকলৈ মানে কিবা এটা হ'লেও মই যি ভিডিঅ' বনাওঁ আপোনালোকলৈ কিবা এটা হ'লেও ইনফৰ্মেশ্যন দিব বিচাৰোঁ আৰু এই শাক খোৱা ভাত খোৱা এইবিলাক ভিডিঅ' প্ৰায় নবনাওঁ বুলিয়ে ক'ব লাগিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব লাইক আৰু কমেণ্ট কৰিব মানে ছাবস্ক্ৰাইব কৰি থ'ব মোৰ চেনেলটো লগতে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব দিলে বাই বাই তো হ'ব